কন্ট্রাক্টৰ এছ'চিয়েশ্যন আহ্বানত আমাৰ সমূহ ডিভিজনতে এই ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে। কাৰণ হ'ল আমাৰ যি মোৰ কাম আছিল, যিখিনি আঁচনি আছিল, আমি কাম সম্পূৰ্ণ কৰাৰ পিছতো আজি পৰ্যন্ত আমি এবছৰ ধৰি কোনো পইচা আমি পোৱা নাই। আৰু আমাৰ যিখিনি আমাৰ যোৰহাট জিলাৰ বিষয়ে কৈছোঁ, আমাৰ যোৰহাট জিলাত 217খন আঁচনিৰ ভিতৰত 219খন আঁচনি আমি সম্পূৰ্ণ কৰিলোঁ, কিন্তু আজি পৰ্যন্ত সেই পইচা এবছৰ ধৰি কোনো ঠিকাদাৰে পাবলৈ সক্ষম হোৱা নাই। গতিকে আমি দাবী জনাইছোঁ যে আমাৰ এই যি অনাদয় ধন আছে সেইখিনি আমাক আদায় দি আমাৰ ঠিকাদাৰসকলক শক্তিশালী আমাৰ যিখিনি পইচা পাবলগীয়া আছে সেইখিনি আমাক প্ৰদান কৰিব লাগে। আৰু লগতে কওঁ, আমাৰ কি হৈছে, সম্পূৰ্ণ হৈ যোৱা আঁচনিৰ কামো আমি বিভাগৰ ফালৰ পৰা নতুন নতুন নীতি নিৰ্দেশনাৰে আমাৰ ঠিকাদাৰসকলক হাৰাশাস্তিৰ সৃষ্টি কৰিছে। কাৰণ আমি বছৰ বছৰ ধৰি যেতিয়া পইচা পোৱা নাই, তাৰ উপৰি আমাৰ ওপৰত জাপি দিছে নতুন নতুন নীতি নিৰ্দেশনা। আৰু তাৰ বাবে আমাৰ ঠিকাদাৰসকল এই মৰি থকা ঠিকাদাৰসকলক হানি খুচি মাৰিবলৈ কিয় চেষ্টা কৰিছে বিভাগৰ। গতিকে আমি আহ্বান জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক যে আমাক আৰু এনে নতুন নতুন নীতি নিয়মেৰে বিধিগ্ৰস্ত নকৰিব। আৰু লগতে কওঁ, মুখ্যমন্ত্ৰী মহোদয় তেওঁ সকলোৰে কথা শুনে আৰু সকলোৰে কাম সমাধান কৰি দিয়ে। আমি ঠিকাদাৰসকলেও আহ্বান কৰিছোঁ তেখেতক যে আমাৰ যি অনাদায় ধন তেওঁ কেন্দ্ৰীয় চৰকাৰৰ লগত পাতি আমাক এই অনাদায় ধন আমাক দিয়াৰ ব্যৱস্থা কৰি দিয়ক। কাৰণ আমি বহুত ঠিকাদাৰ বেংকৰ ধাৰত পোত খাই আছোঁ। টেটুগুৰিলৈকে আমাৰ ধাৰ, ঘৰত আমাৰ চলিবলৈ অসুবিধা হৈছে। গতিকে এনেকুৱা পৰিস্থিতি হৈছেগৈ, আমি দেখিবলৈ পাইছোঁ দুই এজন ঠিকাদাৰে আত্মহত্যাৰ লেখীয়া চৰম সিদ্ধান্ত ল'বলগীয়া হৈছে। আৰু দেখিব অলপ দুদিনমানৰ পিছত আমাৰ মাজৰো দুজনে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব। লগতে দেখিব যে গাঁৱৰ ভূঞে দুই এজন ঠিকাদাৰ বলিয়া হৈ পৰিছে। তেওঁলোক কি বলিয়া বোলে, জেম বলিয়া হ'ল। জেমৰ ধন নাপায় তেওঁলোক বলিয়া হৈছে। তেনেকুৱাও আমি দেখিবলৈ পাম চাগে যদি আমাক এই পইচা দিয়া আৰু কিছু পলম কৰে। গতিকে আমাৰ অনুৰোধ, অতি শীঘ্ৰে আমাক এই পইচা দিয়ক। আৰু আমাৰ যি GST যিখিনি আমি অতিৰিক্তভাৱে ভৰি থৈছোঁ 6% GST, সেইখিনিও আমাক টকা সোনকালে দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ সকলোকে আমি আহ্বান জনাইছোঁ। আৰু IMS বুলি আমাৰ কি হৈছে, এটা পৰ্টেল, এটা কম্পিউটাৰ ছিষ্টেম থাকে, সেইখিনি আমাৰ বন্ধ কৰি ৰখা হৈছে। আমাৰ যিখিনি কাম সম্পূৰ্ণ হ'ল, কিন্তু আমি বিলখিনি আমি ছাবমিট কৰিব পৰা নাই। বিলখিনি আমি গুৱাহাটী পৰ্যন্ত আমি পঠিয়াব পৰা নাই। কাৰণ আমাৰ ইয়াত IMS বন্ধ কৰি থৈছে, কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিছে বুলি কৈছে। আমিতো নাজানো কোনে বন্ধ কৰিছে। গতিকে এইখিনি আমাক খুলি আমাৰ অতি সোনকালে বিলখিনি যিখিনি আমাৰ ইয়াৰ ডিভিজন অফিচত পৰি আছে, সকলো কাম সম্পূৰ্ণ হ'ল, সেইসকল ঠিকাদাৰক এই IMS খুলি সোনকালে ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ ঠিকাদাৰ যি 300মান আমি আছোঁ বৰ্তমান। আমাৰ ক্ষুদ্ৰ ঠিকাদাৰ সকলোখিনিয়ে জেমৰ কামত জড়িত আছিলে। তেওঁলোকে ইয়াত আহি সকলো উপস্থিত হোৱাই নাই, আহি আছে, তেওঁলোক পথত আছে, আহি আছে। টোটেল আমাৰ যোৰহাট ডিভিজনত আমি প্ৰায় 100 কোটিমান টকা আমাৰ পাবলৈ আছে। কাৰণ 270টা স্কিম আমাৰ ইয়াত যোৰহাট ডিভিজনত কৰা হ'ল। তাৰে আমি কমেও 100 কোটিমান টকা আমাৰ যোৰহাট ডিভিজনতে পাবলৈ আছে। তাৰে আমাৰ 42 কোটি টকা আপোনাৰ 2% বা ধৰি আপোনাৰ 20%, 40% এনেকৈ আমাৰ যিখিনি ৰানিং বিল আছিলে, ৰানিং বিলৰ 42 কোটি টকা আমাৰ অলৰেডি FOC আহি গ'ল, চিলিং আহি গ'ল। কিন্তু সেইটো পইচা আমাক ডিপাৰ্টমেণ্টে এতিয়ালৈকে মানে পইচা হিচাপে আমাক দিব পৰা নাই। এইটো কিয় দিব পৰা নাই, সেইটো ডিপাৰ্টমেণ্ট আৰু চৰকাৰেহে গম পাব। আৰু ইয়াৰে কিন্তু আমাৰ প্ৰায় 4 কোটিমান টকা আমাৰ বিল পেণ্ডিং হৈ আছে। পেণ্ডিং মানে কিছুমান ধৰক আমাৰ DC অফিচত বিল পৰি আছে, কিছুমান আমাৰ ডিভিজনতে আছে, কিছুমান চিফ ইঞ্জিনিয়াৰ তাত আছে। এনেকুৱা ধৰণে আমাৰ অকল যোৰহাট ডিভিজনে 4 কোটিমান টকা মানে ৰানিঙত পেণ্ডিং হৈ আছে। আৰু আমাৰ 200 হেৰি স্কিম আছিলে, 70খন স্কিমৰে আপুনি 219খন আমি পানী যোগান আঁচনি অলৰেডি আমাৰ কমপ্লিট হৈ গ'ল। আৰু আমি কমিটি হেণ্ডঅভাৰ কৰিলোঁ আমাৰ যোৰহাট ডিভিজনে। গতিকেলৈ এই ইমান কৰাৰ পাছতো যে আমাক কিয় এই পইচাটো এৰি দিয়া নাইকিয়া, আৰু আমাৰ এই পইচাটো যদি এৰি নিদিয়ে হয়তো আমাৰ মানে এনেকুৱা এটা অৱস্থাত পৰিণত হ'বগৈ, হয়তো আপোনালোকেও আমাক চাগে চিনি নাপাব ৰাস্তাত দেখিলে মেলিলে, যে বোলে এইটো কি হ'ল, ইহঁতি আগতে এনেকুৱা আছিলে, কিন্তু আজিকালি ইহঁতৰ চাচোন অৱস্থাটো কি হ'ল, মাতিবলৈ তাক বেয়া লাগিছে। ঠিক তেনেকুৱা যে পৰিস্থিতি আমাক চৰকাৰে নকৰে, তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ।